Hello and welcome to Dipanjali Roy's English class. আৰু আজি আমি ৰবাৰ্ট ফ্ৰষ্টৰ দ্বাৰা লিখা পোয়েম এ ৰোডসাইড ষ্টেণ্ড নামৰ পোয়েমটো পঢ়িম। পোয়েমটোৰ আগৰ ভাগটো মই আগৰ ভিডিঅ'ত দি দিছোঁ। এতিয়া মই ইয়াতে পোয়েমটোৰ সেকেন্ড ভাগটো দি দিম, পাৰ্ট 2টো দি দিম। তোমালোকৰ যদি ভাল লাগে তোমালোকে ভিডিঅ'টো চাবা, লাইক কৰিবা, शेयर करिबा, कमेंट करिबा और लगते मोर चैनल तो सब्सक्राइब करिबा। तुमालोके मोर नेक्स्ट भिडिओ चाबो पारिबा। এতিয়া আমি পোয়েমটো পঢ়িম। ইয়াতে আছে, ইট ইজ দ্য নিউজ দ্যাট অল দিজ পিটিফুল কিন আর টু বি বট আউট এণ্ড মাৰ্চিফুল্লি গেদাৰ্ড ইন। ইয়াতে পয়েটে কৈছে ৰোড সাইড ষ্টেণ্ডৰ কথাই কৈছে। ৰোড সাইড ষ্টেণ্ডৰ মানুহখিনিক লৈ কৈছে যে এটা নিউজ আহিছিল ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকৰ কাৰণে, যে এই ৰোড সাইড ষ্টেণ্ড চাবলৈ যে ধনী মানুহবিলাক আহে তেনেকুৱা টাইপ মানুহৰ পৰা এটা নিউজ আহিছিল। নিউজটো আছিলে যে এই ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকক তেওঁলোকৰ সম্পত্তিৰে সৈতে কিনি লোৱা হ'ব আৰু গাঁৱত বাস কৰিবলৈ দিয়া হ'ব, থিয়েটাৰ আৰু দোকানৰ কাষত, where they would not have to think themselves anymore, য'ত ৰোডসাইড ষ্টেণ্ডৰ মানুহবিলাকে তেওঁলোকৰ নিজৰ কাৰণে ভবাৰ প্ৰয়োজনে নহ'ব, তেওঁলোকে নিজৰ বিষয়ে ভবাৰ প্ৰয়োজন নহ'ব। ইয়াতে মানুহবিলাকক ৰোডসাইড ষ্টেণ্ডৰ মানুহবিলাকক সম্পত্তিৰে সৈতে কিনি লৈ বেলেগ এখন ঠাইত থৈ দিব আৰু তাতে তেওঁলোকক কাম দিব, উপাৰ্জনৰ কাৰণে এটা ৰাস্তা দিব। And greedy people pretending to be good doers will take care them. আৰু ইয়াতে যে কিছুমান লুভিয়া মানুহ আছে, এই যে ধনী মানুহবিলাকে তেওঁলোকে এই ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকক ৰোড সাইড ষ্টেণ্ডৰ পৰা লৈ গৈ গাঁৱত বাস কৰিবলৈ দিছে। এই যিবিলাক মানুহে এই কামটো কৰি আছে তেওঁলোকে দেখুৱাই আছে যে ইহঁতে ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকৰ কাৰণে বহুত ভাবে যে এটা ভাল কাম কৰিব। আচলতে তেওঁলোকে খুব লুভিয়া মানুহ, ভাল কৰতাৰ ভাও ধৰি এই লুভিয়া মানুহবোৰে কৈ আছে তেওঁলোকে ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকৰ যত্ন ল'ব, যিটো সম্পূৰ্ণ মিছা কথা। ইয়াতে পয়েটে কৈছে বেনিফিচিয়েণ্ট বিষ্ট অফ প্ৰে, এই লুভিয়া মানুহবিলাকক মাংস খোৱা পশুৰ দৰে ধূৰ্ত মানুহবোৰে লগত তুলনা কৰিছে। তেওঁলোকে কি কৰিব, এই মাংস খোৱা ধূৰ্ত পশুবিলাকে কি কৰিব, ভাল কৰাৰ ভাও ধৰি এই গাঁৱৰ মানুহবিলাকক শোষণ কৰিবলৈ উবুৰি খাই পৰিব। তেওঁলোকে যেন গৈ মানুহবিলাকক শোষণ কৰিব। এই ধনী মানুহবোৰে যিবোৰে নিজকে গুড ডুৱাৰ্ছ ভাবে, কয় যে তেওঁলোকে ৰোড সাইডৰ মানুহবোৰক দয়া কৰে, কৰ্মসংস্থান দিয়ে, চেৰিটি কৰে, কিন্তু আচলতে এই ধনী মানুহবোৰ এনেকুৱা নহয়। তেওঁলোকে মাত্ৰ নিজৰ সেলফিছ মোটিভৰ কাৰণে ৰোড সাইডৰ মানুহবোৰক গাঁৱত লৈ আহে। চ' পয়েটে ইয়াত ইহঁতক এই ধনী মানুহবিলাককে বেনিফিচিয়েণ্ট বিষ্ট অফ প্ৰে বুলি কৈছে, অৰ্থাৎ মাংস খোৱা বনৰীয়া পশু এইবিলাক, তেনেকৈ পয়েটে কৈছে। Swarm over their lives, enforcing benefits that are calculated to soothe them out of their wits, and by teaching them how to sleep, they sleep all day, destroy their sleeping at night the ancient way. ইয়াতে পয়েটে কৈছে এই ধনী মানুহবোৰে এই যে ৰোড সাইডৰ মানুহবিলাকক ৰোড সাইডৰ ষ্টেণ্ডৰ মানুহবিলাকক সহায় কৰাৰ ভাৱ দেখুৱাই এই মানুহবিলাকৰ পৰা যিমান ল'ব পাৰে সিমানে তেওঁলোকৰ পৰা ল'ব। মানুহবিলাকৰতো এনেই একো নাই, তাৰ পিছতো যিখিনি থাকে আটাইখিনি লোৱাৰ ভাৱতে আছে। তেওঁলোকে যেন এই মানুহবিলাকক শোষণ কৰিব আৰু এই মানুহবিলাকক নিজৰ ব্ৰেইনটো ইউজ কৰিবলৈ নিদিব, কিয়নো যদি এই ৰোড সাইড ষ্টেণ্ডৰ মানুহবিলাকে নিজৰ ব্ৰেইন ইউজ কৰে তেতিয়া এই ধনী মানুহবিলাকে ইহঁতক শোষণ কৰিব নোৱাৰিব। তেতিয়া
তেওঁলোকে এই ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকে ধনী মানুহবিলাকৰ কথা কিয় শুনিব? গতিকে এই ধনী মানুহবিলাকে লোভ দেখুৱায় ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকক। এই মানুহবিলাকক লোভ দিয়ে, ইটো সিটো কথা কৈ ফুচুলাই আনি গাঁৱৰ তেওঁলোকক বহুতো বস্তু দিম এনেকৈ কৰি লোভ দেখুৱাই গাঁৱৰ ওচৰত য'ত থিয়েটাৰ আছে থিয়েটাৰ হলৰ কাষত দোকানৰ কাষত তেওঁলোকক বহাই দিয়ে শোষণ কৰিবলৈ। তেওঁলোকে এই নিৰীহ মানুহক ঠগাই পইচা ল'ব বিচাৰে। সিহঁতে তেওঁলোকক এই ধনী মানুহবিলাকে কয় যে সিহঁতে ৰোড ছাইড ষ্টেণ্ডৰ কাষৰ দুখীয়া মানুহবিলাকক কাম দিব আৰু তেওঁলোকে এইখিনি অলপ কাম কৰিব লাগিব আৰু গোটেই দিন ধৰি আৰু ধনী মানুহবিলাকে দুখীয়া মানুহবিলাকে কাম কৰিব, তেওঁলোকৰ পৰাই খাব আৰু কৈ থাকে যে ধনী মানুহবিলাকে দুখীয়া মানুহবিলাকে কাম কৰিব, তাৰ পৰাই ধনী মানুহবিলাকে খাব আৰু ধনী মানুহবিলাকে নিজে শুই থাকিব। সিহঁতে তেওঁলোকৰ টোপনি ধ্বংস কৰিবলৈ পুৰণি খেলবোৰ ব্যৱহাৰ কৰিব। Sometimes I feel myself, I can hardly bear the thought of so much childish longing in the vein, the sadness that lurks near the open window there, that waits all day in almost open prayer. ইয়াতে কবিয়ে কয় যে এই দুখীয়া মানুহবিলাকৰ অৱস্থা দেখি বেয়া লাগে। এই মানুহবিলাকে ৰাস্তাত দোকান চলায় আৰু গ্ৰাহকৰ বাবে অপেক্ষা কৰি থাকে, যিটো একেবাৰে শিশুৰ হেঁপাহৰ দৰে। They keep their windows open to wait for their likely customers. এই দুখীয়া মানুহবিলাকে তেওঁলোকৰ খিৰিকীবিলাক খোলা ৰাখে গ্ৰাহকৰ বাবে। When no one turns up, they feel sad. যেতিয়া কোনেও তাত আহি গাড়ী নৰখে এই মানুহবিলাকে দুখ পায়। They go on waiting throughout the day, praying for the sound of the brake, the sound of a stopping car. গোটেই দিন জুৰি এই ৰোড ছাইড ষ্টেণ্ডৰ মানুহবিলাকে গাড়ীৰ ব্ৰেক বা গাড়ী এখনৰ বাবে ৰৈ যোৱাৰ শব্দলৈ কাণ দি অপেক্ষা কৰি থাকে। Thousands of selfish car owners passes through the place. হাজাৰ হাজাৰ স্বাৰ্থপৰ গাড়ীৰ মালিক এই ৰাস্তাটোৰে পাৰ হৈ যায়, কিন্তু no one inquires what prices a farmer gets of the product. কিন্তু কোনেও জানিব নিবিচাৰে এই খেতিয়কবিলাকে তেওঁলোকৰ উৎপাদনৰ বাবে কিমান টকা পালে, কিমান মূল্য পালে। And one did stop, but only to plow up grass. কোনোবা যদি তাতে ৰখে, কিবা বস্তু কিনিবলৈ নৰখে, তেওঁলোকে মাত্ৰ তাতে ৰখে ঘাঁহবোৰ প্ল' আপ কৰিবলৈ। অৰ্থাৎ এইকাৰণে ৰখে যে ইয়াৰ্ডত গাড়ীখন ঘূৰাব, তেওঁলোকে যেতিয়া গাড়ীখন তাতে ঘূৰাব, ইন ইউজিং দ্য ইয়াৰ্ড টু বেক এণ্ড টাৰ্ণ এৰাউণ্ড, যেতিয়া গাড়ীখন ঘূৰাব তাৰে গাড়ীবিলাক ঘাঁহবিলাক প্ল' আপ হৈ যায়। One person stops but only to use the yard for baking and turning around. এজন মানুহ যদি ৰয় মাত্ৰ গাড়ীখন পিছুৱাই ঘূৰাবলৈহে চোতালখন ব্যৱহাৰ কৰে। Another man comes and asks the way where it is bound. অন্য এজন মানুহ ৰয় আৰু সোধে ৰাস্তাটো কলৈ গৈছে। Still another person who stops there will ask for a gallon of gas which is not sold there. আৰু কিছুমান মানুহ ৰয়, এজন ৰয়, তেওঁ মাত্ৰ সোধে গাড়ীৰ বাবে গেছৰ গেলেন বা তেল আছেনে নাই, যিটো তাত বিক্ৰীয়ে নহয়। এই ৰোড ছাইডৰ মানুহবোৰে বেড ফিল কৰে, কিয়নো তেওঁলোকে ভাবে গাড়ীৰ পৰা নমা ধনী মানুহবোৰে সিহঁতৰ পৰা কিবা কিবি কিনিব। No in countrymen the country scale of gain, the requisite lift of spirit has never been found, or so the voice of the country seems to complain. I can't help owning the great relief is too easy to would be to put the people at one stroke out of their pain. The life of the people in the countryside is quite miserable for want of money. টকাৰ অভাৱৰ বাবে এই ঠাইৰ মানুহৰ জীৱনবোৰ বৰ দুৰ্ভগীয়া। Money is not found in there.
ইয়াতে টকা পোৱা নাযায়। ডিউ টু দ্য লেক অফ মানি দ্য স্পিৰিটছ অফ দ্য পিপল অলৱেজ ৰিমেইন ফ্ৰাষ্ট্ৰেটেড। যি টকাই জীৱনৰ মানদণ্ড উন্নত কৰে সেয়া ইয়াত পোৱা নাযায় আৰু টকাৰ অভাৱৰ বাবে তেওঁলোকে হতাশ হৈ পৰে। So the rural people seems to complain of this drawback. The poet will feel a great relief if all the pains of these rural people are removed with one stroke. গতিকে গাঁৱৰ মানুহবোৰক এইবোৰৰ বাবে অভিযোগ দিয়া যেন লাগে। কবিয়ে এটা বিৰাট সকাহ অনুভৱ কৰিব যদিহে একেবাৰতে এই গাঁৱলীয়া মানুহবোৰৰ যন্ত্ৰণাবোৰ আঁতৰাই পেলোৱা হয়। Their miserable life is worse than death. পয়েটৰ মতে এই দুৰ্ভগীয়া মানুহবিলাকৰ জীৱনটো মৃত্যুতকৈও বেয়া। Next day he will expect a person coming with an offer to take himself out of his pain. কবিয়ে আশা কৰিছে যে কোনোবা আহিব আৰু বুজিব যে কবিও এই ৰোড ছাইডৰ মানুহবিলাকৰ দেখি যে ছেড ফিল হয় আৰু তেওঁৰো যে ছেড ফিল হয় এইখিনি বুজিব আৰু কবিক এই যন্ত্ৰণাৰ পৰা মুক্ত কৰিব যাতে মানুহবিলাকৰ দুৰ্দশাৰ পৰা মুক্ত হয়। অৰ্থাৎ দেশৰ উন্নতি হোৱাৰ কামনা কৰিছে আৰু এই মানুহবোৰ এনেকৈ বাস কৰে, এই মানুহবিলাক যদি এনেকৈ বাস কৰে তেতিয়া দেশখনৰ উন্নতি হ'ব নোৱাৰে। দেশৰ উন্নতি তেতিয়াহে হ'ব যেতিয়া এই মানুহবিলাকৰ দুৰ্দশাৰ পৰা মুক্ত হ'ব। এইখিনিয়ে শেষত কবিয়ে পয়েমটোৰ জৰিয়তে কৈছে। আমি পয়েমটো এতিয়া বুজি পাইছোঁ। এই পয়েমটোৰ পৰা কেইটামান প্ৰশ্ন আছে মই দি দিম। আমি এতিয়া আলোচনা কৰোঁ প্ৰশ্নকেইটা। ফাৰ্ষ্ট আহিব আমাৰ চাইল্ডিছ লংগিং। ইয়াতে চাইল্ডিছ লংগিং বুলি কাক কোৱা হৈছে? হোৱাট ইজ চাইল্ডিছ লংগিং? সেয়া হৈছে যে ইয়াতে ৰোড ছাইডৰ কাষৰ মানুহবিলাকে ৱেইট কৰি থাকে, তেওঁলোকৰ উইণ্ড'জ খিৰিকী খুলি কাষ্টমাৰৰ কাৰণে ৱেইট কৰি থাকে। পিপল ৱেইটিং যে এই মানুহবিলাকে আহিব, তেওঁলোকৰ দোকানৰ পৰা কিবা কিবি কিনিব আৰু খুব এটা আগ্ৰহেৰে টাউনৰ মানুহৰ কাৰণে বাট চাই থাকে আৰু এইখিনি হেঁপাহেৰে থকাটোৱে হৈছে চাইল্ডিছ লংগিং। ট্ৰাষ্টিং চৰ, সেইটো ট্ৰাষ্টিং চৰ যে মানুহবিলাকে হোৱাট ইজ ট্ৰাষ্টিং চৰ? ট্ৰাষ্টিং চৰ হৈছে যে টাউনৰ মানুহবিলাকে আহিব, ৰোড ছাইড ষ্টেণ্ডত গাড়ী ৰখাব, তাৰপিছত দোকানীবিলাকৰ পৰা কিবা কিবি কিনিব আৰু দোকানীবিলাকে তাৰ বিনিময়ত পইচা পাব। ৰোড ছাইড ষ্টেণ্ডৰ মানুহে এইটোৰ বিনিময়ত পইচা পাব, যিটোৱে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নতি কৰিব। আৰু যেতিয়া মানুহবিলাকে একো নিকিনে ওপৰঞ্চি তেওঁলোকক সমালোচনা কৰি গুচি যায়, কিছুমানে আহে ৰোড ছাইড ষ্টেণ্ডৰ সৌন্দৰ্য চাই গুচি যায়, গতিকে তেওঁলোকক যেন কোনো ধৰণৰ গুৰুত্বই নিদিয়ে। গতিকে ইয়াতে এই মানুহবিলাকৰ ট্ৰাষ্টিং চৰ হোৱা বুলি কোৱা হয়। থাৰ্ড কুৱেশ্যন, why was the little house extended towards the road? ইয়াতে কোৱা হৈছে এই হাউচটো কিয় এখন চালি দি ৰাস্তাৰ পিনে আগবঢ়াই দিয়া হৈছিল। এইটো এই কাৰণে দিয়া হৈছিলে যে এনেকৈ লিখিবা দ্য লিটিল অল্ড হাউচ, সেইটোৰ নাম হৈছে দ্য ৰোড ছাইড ষ্টেণ্ড, এক্সিষ্টেড অন দ্য ৰোড ছাইড টু মেক এ living out of the city money. The owners of the roadside stand expected to attract the rich city men by extending the stand closer to the road. এইটো এই কাৰণে আগবঢ়াই দিয়া হৈছিলে যে ষ্টেণ্ডৰ ৰোড ছাইড ষ্টেণ্ডৰ মালিকে ভাবিছিল চালিখন আগবঢ়াই দিলে ৰাস্তাৰ কাষৰ মানুহবিলাকক এট্ৰেক্ট কৰিব আৰু তেওঁলোকে বস্তু বাহিনী কিনিব। হোৱাট ইজ পুলিচ ট্ৰাফিক? পুলিচ ট্ৰাফিক কি হয়? A police traffic portrays the attitude. The police traffic portrays the insensitive attitude and gentlemanly appearances of the city men. They appeared to be polished outside, but their mind do not understand the sufferings of the poor people.
ইয়াকে পলিশ্ড ট্ৰাফিক ইয়াতে ধনী মানুহবিলাকক কোৱা হৈছে যে তেওঁলোকৰ মাইণ্ডটো বাহিৰৰ পৰাই দেখাত ধুনীয়া কিন্তু ভিতৰত তেওঁলোকৰ মাইণ্ডটো এনেকুৱা যে ইহঁতে দুখীয়া মানুহবিলাকৰ ছাফাৰিংছখিনি বুজি নাপায়। চ' এইখিনি আমাৰ পইণ্ট, লগতে মই কেইটামান প্ৰশ্নৰ আনচাৰো দি দিছোঁ। তোমালোকে এইটো চাবা, পঢ়িবা আৰু ভাল লাগিলে লাইক কৰিবা, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কমেণ্টো দিবা আৰু তাৰপিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নেক্সট ভিডিঅ' পাবা। চ' আজিলৈ এইখিনিয়ে আৰু আনটিল দ্য নেক্সট ক্লাছ তোমালোকে পঢ়িবা, কিপ লাৰ্ণিং, কিপ প্ৰেক্টিচিং, বাই বাই।